কিমাননো আৰু ঘৰত এনেই থাকিম, সেইটো কাৰণে এইবাৰ ভাবিছোঁ কি তামোল পুলিকে অকণমান লগাওঁ বুলি ঘৰত। আৰু পিছবেলা টাইমত এয়া বৰশী বাবলৈ আহিছিলোঁ ভাইটিৰ লগতে, আৰু মাছ দুটামান পালোঁ বাৰু দে। লগতে এয়া পুখুৰীত অকণমান কিবাকিবি কাম কৰিব লগা আছিলে, তাকো কৰি ল'লোঁ। ৰ'ব ভিডিঅ'টি একেবাৰে প্ৰথমৰ পৰাই আৰম্ভ কৰোঁ। এয়া ৰাতিপুৱা আমাৰ তামোল পুলিখিনি অনা হ'ল, এতিয়া মানে ধুনীয়াকৈ ৰোৱাৰহে কথা। আচলতে অনা হ'ল বুলি ক'লে ভুল হ'ব, মানে দি থৈ গ'লহি বুলি ক'ব লাগিব। এতিয়া মানে ধুনীয়াকৈ বেগত ভৰাই মেলি দিলেতো, এয়া মই উলিয়াবলৈ বুলি লৈছোঁ। উলিয়াই মেলি মানে এতিয়া ৰুব লাগিব। আৰু মই আকৌ গোটেইখিনি এনেকৈ দাঙি পেলাই লৈ যাম বুলি দাঙিবলৈ বুলি লৈছোঁ, পিছে যিহে গধুৰ ক'ত আকৌ দাঙিব পাৰি, সেইটো কাৰণে মানে এতিয়া বাইদেউৰ লগতে এটা এটাকৈ উলিয়াই মেলি পুলিকেইটা নিব লাগিব। আৰু দুইজনীয়ে মানে এনেকৈ এটা এটাকৈ আনিলোঁ, আৰু অনাৰ পাছতে ইয়াতে দেখিছোঁ নহয়, আনি পেলাই মানে এইডোখৰতে জমা কৰি ৰাখিছোঁ। যিহেতু গোটেইখিনি একেদিনাই মানে ৰুই শেষ কৰিব নোৱাৰিবও পাৰোঁ, সেইটো কাৰণে মানে আনি পেলাই ইয়াতে প্ৰথমতে জমা কৰি ল'লোঁ। আৰু তাৰপাছতে মানে ইয়াৰ কোৰখন লৈ মেলি আহিলোঁ বাৰীৰ ফালে। এতিয়া মানে বাৰীত এটা এটাকৈ ৰোৱাৰহে কথা। এফালে মই গাঁত খান্দিবলৈ বুলি লৈছোঁ। যোৱা বছৰো বাৰু দুটামান তামোল পুলি ৰুইছিলোঁ দেই, কিন্তু সেইবিলাক মানে এনেকৈ বেলেগৰ পৰা আনি পেলাই ৰোৱা হোৱা নাছিল। নিজে মানে ঘৰতে যোনবিলাক গজে, আচলতে যেতিয়া তামোল লাগে ন, তেনেকৈ মানে এটা দুটা সৰি পেলাই নিজে তামোল গছৰ তলত গজি থাকে নহয়, তেনেকেই মানে সেইবিলাকে ৰুইছিলোঁ। আৰু দুটামান বাৰু মৰিলে দেই, কিন্তু বহুতখিনি আছেই বাৰু। আৰু এইবছৰো মানে এনেকৈ ৰুবলৈ বুলি লোৱা হৈছে। এইবাৰ পিছে বেলেগৰ পৰা আনি পেলাই ৰোৱা হৈছে। আগৰখিনি মানে অকণমান সৰু সৰু আছিলেতো, এইটো অকণমান ডাঙৰ ডাঙৰ হয়। আৰু মই ৰুব জানিছোঁ নে নাই, মানে হৈছেনে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু যদি কিবা ভুল হৈছে তেনেহ'লে আপোনালোকে শুধৰাই দিব, যিহেতু মই নাজানো সেইটো কাৰণে। যোৱা বছৰ যেতিয়া ৰুইছিলোঁ, তেতিয়া মানে কিছুমানে কমেণ্টত জনাইছিলে যে বহুত বেছি দকৈ ৰুব নালাগে, কাৰণ যোৱা বছৰ মানে অকণমান দকৈ ৰুই দিছিলোঁ, যিহেতু নাজানো সেইটো কাৰণে। আৰু এইবছৰ মানে ইমানটো চাইজতে ৰুইছোঁ। এইবাৰ মানে হৈছে নাই আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু আজি যে ইমান বেছি গৰম পৰিছে নহয়, কি ক'ম আৰু। আপোনালোকৰ ফালে বতৰ কেনেকুৱা কমেণ্ট কৰি জনাবচোন। আৰু এইকেইটা যে তামোল পুলি দেখিছে, এইকেইটা মানে দুদিনমান আগতে ৰোৱা হয় দেই, সেইটো কাৰণে বোলো আপোনালোককো দেখাওঁ বুলি অকণমান দেখাবলৈ বুলি লৈছোঁ। বৰ বেছিকৈ ৰোৱা নাই, দুটামান ৰোৱা হৈছে মানে। আৰু আপোনালোকে ভাবিছে চাগে মই অকলে অকলে ৰুই আছোঁ বুলি, নহয় দেই। এইফালে দেখিছে নহয়, ভাইটিয়ে মানে মোক গাঁত খান্দি দিছে, লগতে বাইদেউ আছে আৰু মই আৰু মাও আছে দে। আমি গোটেইকেইটাই মানে ঘৰত থকা গোটেই মানুহকেইটাই লাগি আছোঁ বুলি ক'ব লাগিব। ইফালে ভাইটিয়ে মানে গাঁত খান্দি দিছে, তাৰপাছতে এয়া মই ৰুবলৈ বুলি লৈছোঁ। আৰু বাইদেউ দুটামান ৰুলে বাৰু দেই। তেনেকেই মানে আমি বহুতখিনিয়ে ৰুলোঁ, পিছে দুটামান থাকি গ'ল দেই, সেইকেইটা মানে কালিলৈ ৰুব লাগিব। আৰু তাৰপাছতে ময়ো গা পা ধুই ল'লোঁ, আৰু একেবাৰে পিছবেলা টাইমে হ'লগৈ, দেখিছে নহয়। তাৰপাছতে গা পা ধুই মেলি এয়া মই পুখুৰীৰ ফালে ওলাই আহিছোঁ, কাৰণ আমাৰ গোটেই ঘৰৰ মানুহবিলাক মানে পুখুৰীৰ ফালে লাগি আছেহি, সেইটো কাৰণে। আৰু কি কৰি আছে আপোনালোকক বাৰু দেখাই আছোঁ দেই। মানে ভাইটিয়ে বৰশী বাই আছিলেহি, লগতে বাইদেউ আছিলেহি। আৰু এইফালে চাওকচোন, মাছ এটা পালে দেই। আৰু আপোনালোকৰ কোনে কোনে বৰশীয়ে মাছ ধৰিবলৈ ভাল পায় কমেণ্ট এটা কৰি জনাবচোন। আৰু এইফালে দেখিছে নহয়, মই মানে অকণমান বেলেগ ধৰণৰ কাম এটা কৰিবলৈ বুলি লৈছোঁ। আমাৰ পুখুৰীত যিহেতু মাছ মেলা হৈছিলে, সেইটো কাৰণে মানে ইয়াত জেংবিলাক দি দিবলৈ বুলি লৈছোঁ। আৰু দুদিনমান আগতে যিহেতু বাঁহ কটা হৈছিলে, সেইটো কাৰণে মানে বাঁহৰ আগবিলাক এয়া একেবাৰে পুখুৰীৰ ওচৰতে মানে পৰি আছে। এতিয়া মানে এইবিলাক ধুনীয়াকৈ দলি মাৰি মাৰি দিলে হৈ গ'ল, যিহেতু একেবাৰে ওচৰতে আছে, সেইটো কাৰণে। এইফালে মই লাহে লাহে এডাল এডাল আনি দিবলৈ বুলি লৈছোঁ, যিহেতু মই গা মূৰ ধুই আহিছোঁ, সেইটো কাৰণে। নাইবা মানে বহুত বেছি গৰম উঠি যায় সোনকালে কৰিলে, সেইটো কাৰণে মানে লাহে লাহে এনেকৈ আনি দিবলৈ বুলি লৈছোঁ। বাৰু যি কি নহওক, আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল পায়, তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ফ'ল' কৰি দিব।